গছ পুলি সকলোৱে ৰুইছে, কিন্তু 10,000 টকাটো পোৱা নাই। কিমান সময় নষ্ট কৰিছে বিজেপি সভাত গৈ বহি আমাৰ মহিলাসকল, 4.5 ঘণ্টা 5 ঘণ্টা গোটেই দিনটো তাত গুচি যায়। ঘৰৰ কাম কোনে চম্ভালিব? আৰু তাৰপিছত মাত্ৰ এটা ফৰ্মৰ চহী কৰি দিয়াৰ ফটো লৈ লয়। ফটোটো লাগে, ফোন নম্বৰটো লাগেই তেওঁলোক। তো মহিলাসকলক সজাগ কৰাটো মই ভাবোঁ এটা প্ৰগ্ৰেম হিচাপে আমাক ল'ব লাগিব। কিন্তু এই ক্ষেত্ৰত আমাৰ নিজৰ মণ্ডল আৰু গোটৰ ভিতৰত মহিলাসকলৰ ভূমিকাও বৃদ্ধি কৰিব লাগিব। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পঞ্চায়তৰ ভিতৰত 50% ৰিজাৰ্ভেশ্যন কৰিছিল মহিলাসকলৰ বাবে। পঞ্চায়তত কৰিছিল 50% ৰিজাৰ্ভেশ্যন। কিন্তু আজি যদি আমি নিজৰ সংগঠনৰ ভিতৰত চাওঁ, ৱাৰ্ড কমিটিৰ ভিতৰত চাওঁ, মণ্ডল কমিটিৰ ভিতৰত চাওঁ, বুথ কমিটিৰ ভিতৰত চাওঁ, মহিলা সদস্য কিমান? যদিও আমাৰ মহিলা কংগ্ৰেছ হিচাপে ভগ্নী সংগঠন আছে, কিন্তু আমাৰ মূল সোঁতত আমাৰ মহিলাসকলৰ ভূমিকা বৃদ্ধি কৰিব লাগিব। আৰু সেয়া হৈছিল আমাৰ তৰুণ গগৈদেৱৰ সপোন। তেওঁ নিজৰ চৰকাৰত কিমান মহিলাসকলক মন্ত্ৰী বনাইছে। নৰদী ফুকন বাইদেউ আছে, অজন্তা নিয়ম ডাঙৰণী সেই সময়ত কংগ্ৰেছত আছে, বিস্মিতা গগৈ, আৰতি হাজৰিকা, জীৱন্তৰা বাইদেউ, নিজৰ চৰকাৰ তেওঁলোকে মন্ত্ৰী পদ দিলে। ক'ৰবাত মই আশা কৰোঁ যে আমাৰ মণ্ডল বুথ মহিলাসকলৰ সদস্য বৃদ্ধি কৰিবলৈ বিচাৰিব। আপোনালোকে ঠিকে কৈছে যে পুৰুষৰ কথা এতিয়া মহিলাই নুশুনে। সেইকাৰণে যিখিনি কথা মই ক'লোঁ আপোনালোকে ক'লে নহ'ব। এইখিনি কথা কোনে ক'ব পাৰিব? মহিলাহে ক'ব পাৰিব। যেতিয়ালৈকে আপোনালোকে নিজৰ মণ্ডলৰ বুথৰ ভিতৰত মহিলা নোসোমায়, আপোনালোকে মহিলাক একো কথা, আপোনালোকৰ নিজৰ কথাখিনি আমি তেওঁলোকৰ কাণত পেলাব নোৱাৰিম। যদি তেওঁলোকক বুজাবলৈ বিচাৰে, প্ৰথমে নিজৰ ভিতৰত মহিলাসকলৰ সদস্য বৃদ্ধি কৰে বা স্থানীয় মহিলা কংগ্ৰেছক নেতৃত্ব ল'বলৈ আগবঢ়াই দিয়ক। আপোনালোকে পিছৰ পৰা সমৰ্থন কৰক। মহিলা পুৰুষৰ কথা নুশুনে, কিন্তু মহিলা নিজৰ ল'ৰা ছোৱালীৰ কথাও শুনে কেতিয়াবা। সেইকাৰণে আমি ডেকা আছামৰ ওপৰত জোৰ দিব লাগিব। নৱপ্ৰজন্ম যুৱক যুৱতীসকলৰ ওপৰত জোৰ দিব লাগিব। তেওঁলোক হ'ব পাৰে ভোটৰ নহয়, কিন্তু মই নিজে দেখিছোঁ আমাৰ যোৰহাট লোকসভা নিৰ্বাচনত কিমান ডেকা মানুহৰ হেঁচাত অগপ মানুহবোৰ আমাক ভোট দিলে। নিজৰ ডেকা ল'ৰা ছোৱালীৰ হেঁচাত বেলেগ দলৰ সদস্যসকলে বাধ্য হ'ল এবাৰ যোৱাবাৰ 27 নম্বৰত ভোট দিবলৈ। সেইকাৰণে নৱপ্ৰজন্মৰ ওপৰত জোৰ দিয়ক। ল'ৰা ছোৱালী হ'ব পাৰে বয়সত তেওঁলোকে কম, কিন্তু তেওঁলোকেহে নিজৰ বন্ধু বান্ধৱীসকলৰ লগত লৈ নিজৰ ঘৰৰ মাক বা আইতাক বা বাক বুজাব পাৰিব। মই আশাবাদী তিতাবৰ ব্লক কংগ্ৰেছ সংগঠন আমাৰ ভাল, কিন্তু মাত্ৰ সন্তুষ্ট হৈ থাকিলেতো নহ'ব। বহল কৰিব লাগিব, শুদ্ধ কৰিব লাগিব, আধুনিকীকৰণৰ ফালে যাব লাগিব। আৰু সেইকাৰণে যি সময়ত বিভিন্ন চৰকাৰে এই মাহৰ 1500, 2000 টকা লৈ নিজৰ বিফলতা লুকাবলৈ বিচাৰে, আমিও নিজৰ সাংগঠনিক ভেটি আৰু শক্তিশালী কৰি বাস্তৱ কথাখিনি আমি মানুহৰ ওচৰত বা মহিলাসকলৰ ওচৰত লৈ যাবলৈ আমাৰ চেষ্টা চলাব লাগে।